আজিৰ ভিডিওটো টাইলছৰ দোকানৰ পৰা আৰম্ভ কৰিছো আৰু এয়া দেখিছে আমি টাইলছ লবলৈ আহিছো আগৰ ভিডিওত আপোনালোকে গম পাইছে টাইলছ নিছিলো কিন্তু অলপ চেঞ্জ কৰিবলগীয়া হ'ল সেইবাবে আকৌ নতুন টাইলছ সিলেক্ট কৰিবলগীয়া হ'ল আকৌ তাকে আজি নিবলৈ আহিছো আৰু দেখিছে না ইমান ধুনিয়া ধুনিয়া টাইলছ বিলাক তাকে অকমান আপোনালোককো দেখাই দিছো যিসকল দেৰগাঁও হৈ ইয়াৰ ল'ব পাৰিব সুবিধাৰ বাবে দেখাই দিছো বহুত ধুনিয়া ধুনিয়া মানে আজিকালি যিবিলাক ধৰণৰ টাইলছ মানে লগাই মানুহবিলাকে মানে ওল্ড মডেল নহয় আৰু নিউ মডেল দেখিছে কিমান ধুনিয়া ধুনিয়া এইবোৰ তাকে আমিও চাই আছো এখন এখন কৈ সিলেক্ট কৰি আছো কোনখন নিলে ভাল হ'ব বাকি আগত অলপ বাৰু নিলো এ দেখিছে ন কিমান ধুনিয়া ধুনিয়া অকমান আপোনালোককো দেখাই দিছো আমি সিলেক্ট কৰা গিটা ইয়াতে আছে বাৰু এতিয়া আপোনালোকক দেখাও যেতিয়া আমাৰ ঘৰটো লগাই কমপ্লিট হ'ব তেতিয়াহে দেখাম মানে কিচেনটো যেতিয়া আমাৰ কমপ্লিট হ'ব তেতিয়া দেখাম ধুনিয়াকৈ আৰু বাকি দেখিছে ন ইমানেই ধুনিয়া লাগিছে টাইলছ বিলাক টাইলছ হোৱাৰ পিছত এতিয়া আহিলো আমি কসমেটিকৰ দোকানলৈ আৰু জানি আৰু বিহু আহি পাইছে কিন্তু ভিডিওটো মানে মই বিহুৰ পিছতে দিব পাৰো নে আগতে দিব গম নাপাওঁ যেটো বিহু সময়ত জানি আৰু মানুহ আহি থাকে তাতে অকমান মানে এডিট কৰিবলৈ অসুবিধা হয় সেইবাবে আপোনালোকক মানে বিহুৰ পিছতে ভিডিওটো দিব পাৰো নে আগতে দিব পাৰো গম নাপাওঁ আৰু তাকে চাবলৈ আহিলো দেখিছে ইমান ধুনীয়া বস্তুবিলাক গহনাবিলাক দেখিছে লগতে মণিপুৰী গোল্ড সিটি গোল্ড কিমান ধুনীয়া চেন বিলাক সিম্পল চেন বিলাক ইমান ধুনীয়া বাকি এইবোৰ দেখিছে আৰু এখন দোকান কিন্তু হোলসেল দোকান হয় বহুত বেছি দিন খোৱা নাই খোলা 4-5 মাহ মান চাগে হৈছে বহুত দিনৰ পৰা দেখি আহিছিলো সোমাই নাছিল আজি ফাৰ্ষ্ট আহিছো ইমান ধুনীয়া বস্তুবোৰ আৰু দেখিছে ফুলিবোৰ কিমান ধুনীয়া তাকে অকমান চাই আছো বাকি মা হৈফালে কিবা কিবি চাই আছে আৰু দেখিছে নে ইয়াতে ভেৰাইটিজ বস্তু আছে আপোনালোকক যি মানে বিচাৰে তাকে পোৱা যায় ইয়াতে এয়া চাওকচোন কিমান ধুনীয়া বস্তুবিলাক এটা কোনো ভালো হতো এটা 99 A few moments later. অথনি যে টাইলছ চাব গৈছিলো আৰু টাইলছ মানে সিলেক্ট কৰি থৈ আহিলো আৰু গাড়ী এয়া দেখিছে ন নমাই থৈ গুচি গ'ল লগতে সিমেন্টটো এয়া পেলালে যেটো টাইলছৰ কাৰণেটো সিমেন্ট লাগিবই আৰু এতিয়া কিন্তু সময় হৈছে 7টা আমি আবেলিৰ চাহ কাপ খাহে মই ভিডিওটো আৰম্ভ কৰিছো আপোনালোকক মানে টাইলছখিনি দেখাইছো আৰু এতিয়া খাব লৈছো এয়া আমলৰিটো কিন্তু বিহু সময়ত খাব লাগে আমি বিহু আগতে খাইছো দেখিছে নহয় মা পাপা মই ভাইটি গুটিখিনি এয়া খাইছো আৰু এই বস্তুটো খাই মই মানে বহুত ভাল পাওঁ কিন্তু এগাল খাব নোৱাৰো অকমানে খাব পাৰো আপোনালোকে কি বুলি কয় কমেন্ট কৰি জনাব আমি কিন্তু আমলৰি টুপ বুলিয়ে কওঁ ধুনীয়াকৈ মায়ে এয়া সৰহকৈ পিয়াজ জলকীয়া মানে কেঁচা জলকীয়া দি ভাজিলে আৰু এটা বস্তু আনিছে পাপাই এয়া দেখিছে এইখন হৈছে মাটিৰ টাৱা এখন কিন্তু দাম লৈছে 50 টকা ইমান ধুনীয়া দেখিছে নহয় আৰু ইমান ধুনীয়া ফিনিশিং কৰি দিছে মানে পৰি নাযায় আৰু এনেকুৱা কিবা ষ্টিলৰ মানে কি বুলি কয় নাজানো আৰু এনেকৈ কৰি ধুনীয়াকৈ ধৰিব পৰা এটা সুবিধা কৰি দিছে আৰু ইয়াতে কিন্তু পিঠা মানে তিল পিঠা বনাবলৈ বহুত ধুনীয়া হ'ব আৰু চাওকচোন কিমান ধুনীয়াকৈ মানে বনাই দিছে কিন্তু মাত্ৰ 50 টকা লৈছে বহুত বেছি বাৰু দাম লোৱা নাই আপোনালোকৰ ফালে এখন টাৱা ওলাইছে নে নাই কমেন্ট এটা কৰি জনাবচোন আমাৰ ফালে মানে বাহিৰৰ মানুহবিলাকে গাড়ীত এগাল লৈ আহিছে আৰু গাড়ীতে বিকে বাৰু গাড়ীত থৈ বিকে তাকে 50 টকা দি এখন আনিলে অকমান আপোনালোককো দেখাই দিছো আপোনালোকৰ ফালে এখন ওলাইছে নে নাই মাটি টাৱাখন কমেন্ট কৰি জনাব যেটো বিহু আহি আছে বিহুৰ বাবে তিল পিঠা বনাব লাগিব ইয়াতে
হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি হৈছে নেক্সট ডে আৰু আজি আছে হনুমান জয়ন্তী। তাকে ইয়াত প্ৰচেছন কৰি আছে। টাউনলৈ আহিলোঁ, অলপ বজাৰ কৰিব আছিলে, যিহেতু বিহু আহি পালেহি নহয় জানো। বিহুৰ কাৰণে কাপোৰৰ বজাৰ কৰিব আছিলে আৰু আপোনালোকৰ মানে কাপোৰ বজাৰ কৰাবোৰ দেখাই থকা নাই আৰু, যিহেতু এতিয়া বিহুৰ কাৰণে মানুহৰ ভিৰ আৰু দোকানতো কি ভিডিঅ' কৰি থাকিম, সেইবাবে কৰা নহ'লে। আৰু ৰাস্তাতে এয়া প্ৰচেছন কৰি আছে হনুমান জয়ন্তী, যিহেতু আজি ইমান ধুনীয়াকৈ দেখিছে। এয়া সৰু সৰু বাচ্চাবিলাকে ইমান ধুনীয়াকৈ সাজি আহিছে, তাকে অকণমান আপোনালোককো দেখাইছোঁ। চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ।